উত্তৰ অভৰাইপুৰীৰ বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল বাতিল খণ্ডকাৰে লোক নিৰ্মাণ বিভাগৰ অধীনত শুভাৰম্ভ কৰে দুটাকৈ কামৰ। চালাভিলা বাঁশবালিৰ গাঁও পঞ্চায়তৰ লোক নিৰ্মাণ বিভাগৰ অধীনত দুটা কামৰ শুভাৰম্ভ কৰে বিধায়কগৰাকী। বিধায়কজনে বাঁশবালিৰ পৰা চালাভিচাৰলৈ যোৱাৰ ৰাস্তাৰ মাজত থকা কাঠৰ দলঙৰ মেৰামতিৰ কামৰ বাবে আৱৰ্তিত প্ৰায় ৬৮ লাখ টকাৰ ব্যয় নিৰ্মাণেৰে হ'বলগীয়া কাঠৰ দলংখনৰ কামৰ শুভাৰম্ভ কৰে। একে আঁচনিয়ে বাঁশবালিৰ পৰা ঘনবিশ্ৰালৈ যোৱাৰ ৰাস্তাৰ বাবদ আৱৰ্তিত ৮৫ লাখ টকাৰ কামৰ শুভাৰম্ভ কৰে বিধায়কজন। তাৰ পিছতেই ৰাইজৰ লগত আলোচনাত মিলিত হয় বিধায়কগৰাকী। ৰাইজক প্ৰত্যেকটো কামৰ সহযোগিতাৰ বিচাৰি দিয়ে বিধায়কগৰাকী। আনহাতে বাঁশবাৰীৰ চালাভিলাৰ গাঁও পঞ্চায়ত দুখন মডেল অংগনবাড়ী কেন্দ্ৰৰ গৃহৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে আৰু এটাৰ মডেল অংগনবাড়ীৰ কেন্দ্ৰৰ গৃহৰ শীঘ্ৰেই আৰম্ভ হ'ব বুলিও মন্তব্য কৰে বিধায়কজনে। তাৰ মাজতে আই নদীৰ খুঁটি আৰু খহনীয়াৰ প্ৰতিৰোধৰ বাবে ৬ কোটি টকাৰ কাম সম্পূৰ্ণ হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। বাঁশবাৰী চালাভিলা জিপিত দুটা গড়কাপ্তানি মানে লোক নিৰ্মাণ বিভাগৰ আগত গড়কাপ্তানি বুলি কৈছিল, লোক নিৰ্মাণ বিভাগৰ দুটা আঁচনিৰ কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। এটা হ'ল আমাৰ ১ নম্বৰ বাঁশবাৰীৰ পৰা চালাভিলালৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাৰ এটা কাঠৰ দলং জৰাজীৰ্ণ হৈ আছিলে। মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনাই কেইবাবাৰো তেখেতক লগ ধৰি পেলাই তাতে ৬৮ লাখ টকাৰ এটা আঁচনি মঞ্জুৰ কৰি আনি সেই কাঠৰ দলংটো পুনৰ নিৰ্মাণৰ বাবে কামৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এটা আঁচনি মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনি বুলি এটা আঁচনি চলি আছে, আপোনালোকে গম পায়। তাতে যোৱা বছৰ ১০ কিলোমিটাৰমান ৰাস্তা পাইছিলোঁ। তাৰে ৪ কিলোমিটাৰ ৰাস্তা বেছিমাৰীৰ পৰা গণবিনালৈকে যি ৪ কিলোমিটাৰ ৰাস্তা একেবাৰে মানে জৰাজীৰ্ণ অৱস্থাত আছে। সেই জৰাজীৰ্ণ অৱস্থাত থকা ৰাস্তাটোত আমি এতিয়া নৱীকৰণৰ কাম হাতত লৈছোঁ। ৮৩ লাখ মানে ৮৫ লাখ টকা ব্যয় সাপেক্ষে আৰু ৮৫ লাখ টকা। তাতে যিবিলাক গাঁত চাত আছে সেইবিলাক মাৰি পেলাই তাতে মেচিনেদি ১ ইঞ্চি মানে ডেপ্থৰ মানে ১ ইঞ্চি পুৰত মানে বিটুমিনাছ কাম, মানে বিটুমিনৰ দ্বাৰা যিটো মেচিনেদি কৰে আপোনালোকে গম পায়, শিল বালি আৰু মেচিনেদি বালি পাথৰ আৰু শিল বালি যিটো মেচিনৰ কাম কৰে সেই কাম হ'ব। এই কাম দুটা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব পাই নিজকে নিজে আনন্দিত অনুভৱ কৰিছোঁ। এই জিপিখনত আমি আৰু কিছুমান উন্নয়নমূলক কাম হাতত লৈছোঁ, যেনেকৈ দুটা মডেল অংগনবাড়ীৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে, আৰু এটা অতি শীঘ্ৰে আৰম্ভ হ'ব। মানে এইটো শিশু আৰু মহিলা উন্নয়ন বিভাগৰ দ্বাৰা সম্পাদিত প্ৰতিটা অংগনবাড়ীত ২৫ লাখ টকা আছে। শিক্ষাৰ ক্ষেত্ৰত চালাভিলা হাইস্কুলত মানে ৭ টকাৰ মানে বিল্ডিং নিৰ্মাণৰ এটা আঁচনি ইতিমধ্যে মঞ্জুৰি লাভ কামৰ দুবাৰ কৰা হৈছে। আকৌ PWDৰ পৰা চালাভিলা বাজাৰৰ পৰা চামকামাৰীলৈকে ইতিমধ্যে ৰাস্তা নিৰ্মাণ কৰা হৈছে, মানে মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে। এনেকৈ চালাভিলা আকৌ আমি ৬ কোটি আই নদীৰ গৰাণ প্ৰতিৰোধৰ কাৰণে প্ৰথম ৪ কোটি, তাৰ পিছৰ বছৰ ২ কোটি টকাৰ আঁচনি মঞ্জুৰ কৰি তাৰ কাম সম্পাদন কৰি বৃহৎ অঞ্চলৰ ৰাইজক দীৰ্ঘম্যাদী সমস্যাৰ পৰা সমাধান দিবলৈ সামৰ্থ্য হৈছোঁ। নহ'লে তাৰিখত আই নদী আৰু মানা নদী পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। এই ৬ টকা ৰূপায়ণ কৰাৰ বাবে সেইটো যেনিবা প্ৰতিৰোধ কৰিব পৰা গৈছে। এনেকৈ আমি বিভিন্ন বিষয়ত বিভিন্ন বিভাগত আমি এই জিপিখনত আজি যিহেতু এই জিপিখনত এক উন্নয়নৰ ধাৰা মানে ষ্টাৰ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বহু জিপিত বাকী আছে। যোৱা ৭৫ বছৰে ভালেখিনি কাম হ'ব লাগিছিল, সেইখিনি যিকোনো কাৰণত হোৱা নাই। এতিয়া ৩ বছৰত আমি যিখিনি কৰিবলৈ সামৰ্থ্য হৈছোঁ, যোৱা ৭৫ বছৰৰ মানে সম পৰ্যায়ৰ কাম ইতিমধ্যে হৈছে।
আৰু আশা কৰোঁ আগন্তুক দিনত আপোনালোক সাংবাদিক বন্ধুসকল শ্ৰোতাৰ ৰাইজসকল সকলোৱে যদি সহায় সহযোগিতা আগবঢ়ায় নিশ্চয়কৈ আগন্তুক দিনত আৰু ইয়াতকৈ বেছি কাম কৰাৰ কাৰণে আমি চেষ্টা কৰিম। কুকিলাৰ পৰা মুনছেন আলীৰ ৰিপৰ্ট, মাই নিউজ এনি।